সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি আহিছোঁ হোলোঙা পাৰলৈ। আমি এতিয়া মেইন গেটেৰে সোমাই আহিছোঁ। বীৰ লাচিতৰ প্ৰতিমূৰ্তি আৰু মৈদাম দেখাবলৈ আপোনালোকক লৈ আহিছোঁ। আমি আহিছোঁ আবেলি টাইমত, আহিয়ে দেখিছোঁ অসংখ্য গাড়ী। ইয়াত বহুত মানুহ হয়। ভিতৰৰ পৰিৱেশটো এনেকুৱা চাওক, সৌৱা দেখিছোঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দূৰৰ পৰাই জিলিকি আছে। কনষ্ট্ৰাকশ্যন চলি আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। এয়া ছাইডত এয়া আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বিশেষ ঠাই, ধুনীয়াকৈ সজাই থৈছে। আমি ঘূৰি আহি সোমাম বাৰু ইয়াত। এইটোৱে চাই ভাল লাগিলে, ভিতৰত বহুত পৰিষ্কাৰকৈ ৰাখিছে আৰু এই ফুলবিলাক সজাইছে, ধুনীয়াকৈ ৰুইছে। যিসকলে মোৰ এই ভিডিঅ'টি চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিবচোন আৰু কাষত থকা বেলটো অল কৰি দিব ভিডিঅ'সমূহ টাইমতে পাবৰ কাৰণে। আৰু এয়া টিনৰ বেৰা আছে। সম্ভৱ যেতিয়া সম্পূৰ্ণ হৈ উঠিব সকলোখিনি, এই বেৰাটো আঁতৰাই দিব। এয়া দূৰৰ পৰা ইমান ধুনীয়াকৈ আমাৰ বীৰ পুৰুষজনাৰ প্ৰতিমূৰ্তি জিলিকি আছে আৰু এয়া পানীৰ ব্যৱস্থা কৰিছে, ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। সম্পূৰ্ণ হ'লে আৰু ভাল লাগিব। এয়া চাওকচোন কিমান মানুহ হয় আৰু সকলো মানুহেই ফটো তোলাত ব্যস্ত। কাৰ মন নাযাবনো এনেকুৱা প্ৰতিমূৰ্তিৰ ওচৰত একপি ফটো তোলাৰ। মই অলপ আগুৱাই আহিছোঁ আৰু একেবাৰে ওচৰৰ পৰা একপি ফটো উঠোঁ বুলি আহিলোঁ। এয়া দুই কাষে ফুলবিলাক ৰুইছে, সম্পূৰ্ণ হ'লে ভাল লাগিব। আৰু ছাইডত এয়া ঘৰবিলাক বনাই আছে, এই ঘৰবিলাকেই হ'ব মিউজিয়াম। দুই কাষে একেধৰণৰ দুটা ঘৰ বনাইছে প্ৰতিমূৰ্তিৰ দুই কাষে, আৰু সম্ভৱ এয়াই হ'ব মিউজিয়াম। এই প্ৰতিমূৰ্তিটোৰ উচ্চতা তলৰ পৰা ওপৰলৈ 125 ফুট। আৰু এতিয়া আনিছোঁ আপোনালোকক এই বীৰ পুৰুষজনাৰ মৈদামৰ ওচৰলৈ। সকলোৱে জানে লাচিত বৰফুকনৰ বীৰত্বৰ কথা। আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি ৰাতিটোৰ ভিতৰতে গড় বান্ধিব নোৱাৰাৰ কাৰণে মোমায়েকক শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবোধ নকৰিছিল এইজনাৰ বীৰ পুৰুষে। আৰু এই হোলোঙা পাৰতে তেওঁক সমাধিস্থ কৰা হৈছিল। এইটোৱে হৈছে তেওঁৰ সমাধিস্থল মৈদাম।
কোৱা শুনামতে লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰইদি আহি থাকোঁতে টান নৰিয়াত পৰিছিল আৰু মৃত্যু হৈছিল। হোলোঙাপাৰৰ ৰাইজে ইয়াতে আহি তেওঁক সমাধিস্থ কৰিছিল। আৰু এই ফুলবিলাক চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। মই ফুলবোৰ খুব ধুনীয়া দেখিলোঁ আৰু যেতিয়া ইয়াত লাইট দিব তেতিয়া যে কিমান ধুনীয়া হৈ আহিব ফুলবোৰ দেখিবলৈ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে আৰু ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলাৰ সুবিধাও আছে আৰু ডাঙৰ মানুহৰ কাৰণে খোজ কাঢ়িবৰ কাৰণে ইমান ধুনীয়া সুবিধা কৰি দিছে। আজিলৈ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব আৰু লাইক এটাও কৰি দিব।